Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে এটা গুৰুত্বপূৰ্ণ আপডেট শ্বেয়াৰ কৰিবলৈ বিচাৰিছো। সো আপডেটটো হ'ল যে মই অকমান ইন্টাৰনেল সোৰ্সৰ পৰা কিছুমান ইনফৰমেশন পাইছিলো। আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 3.0 মানে ADRE 2025-26 বা 3.0 ভিত্তিত মানে আপোনালোকৰ কিমান পোষ্ট ওলাব পাৰে, ভ্যাকেন্সি কিমান এক্সপেক্টেড থাকিব পাৰে। তাৰে আগতে আমি এটা টপ হেডলাইন এটা আছিল আগৰ সো ইয়াতে আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আগতে কৈছিলে যে 15000 পোষ্ট 2025 ত তেওঁলোকে এডভাৰটাইজ কৰিব আসাম চৰকাৰে এডভাৰটাইজ কৰিব ADRE 2024 এক্সামিনেশন ৰিক্ৰুটমেন্ট এক্সামিনেশন কমপ্লিট হৈ যোৱাৰ পাছত ঠিক আছে সো ইয়াতে খালি কথাটো হ'ল যে তেওঁ যোনটো 15000 কথা কৈছিলে সেই 15000 পোষ্ট খালি অকল ধৰক ADRE তে ইনক্লুড হৈ নাথাকে এই 15000 পোষ্টত কিছুমান বেলেগ গভৰ্ণমেন্টৰ পোষ্টও আছে আৰু মই যোনখিনি সোৰ্সৰ পৰা অথেন্টিক সোৰ্সে হয় সেইখিনিৰ পৰা যোনখিনি কথা শুনিবলৈ পাইছো তাৰে ইয়াৰে 15000ৰ ADRE ত এবাৰ এৰাউণ্ড অসম গভৰ্ণমেন্টে এলট কৰাৰ ক্ষেত্ৰত গ্ৰেড 3 5000 মান পোষ্ট এলট কৰা আছে মানে নেক্সট ADRE কাৰণে আৰু লগতে গ্ৰেড 4 টো তেনেকৈ এলট কৰা আছে সো এৰাউণ্ড আপোনালোকে ইয়াতে 10000 মান ভ্যাকেন্সিজ ইয়াতো এক্সপেক্ট কৰিব পাৰে গুটেইবিলাক গ্ৰেড 3 গ্ৰেড 4 ক্যাটেগৰি মিলাই পেলাই খালি কথাটো হ'ল যে এতিয়া ইয়াতে পোষ্ট কিছুমান বাঢ়িব পাৰে ঠিক আছে সো এবাৰ আপোনালোকে দেখিছে ওভাৰলেপিংৰ কথাও আহি যাব পাৰে ইয়াতে কাৰণ বহুতে ধৰক ADRE ৰ যিসকলে তলৰ গ্ৰেড পেড চাকৰি কৰিছিল তেওঁলোকে হয়তো এবাৰ হায়াৰ গ্ৰেড পেড পালে মানে এবাৰ ADRE 2 জয়েন কৰি ল'ব ADRE 1 ৰ খিনি আৰু লগতে ADRE 2 যিসকলে পাব তাৰে বহুতে হয়তো বেলেগ ডিপাৰ্টমেন্টৰ চাকৰিটো পাব টেটতে হওক বা আসাম পুলিচে হওক বা অন্যান্য তেনেকুৱা ডিপাৰ্টমেন্টত APSC ৰ কিছুমান বহুত ডিপাৰ্টমেন্টেল এক্সামত পোৱা কেণ্ডিডেটস থাকিব তাৰ ভিতৰতে সো তেনেকুৱা হলে মানে আৰু ভ্যাকেন্সি কিছুমান ওলাব সো আপোনালোকৰ এতিয়া এক্সপেক্টেড ভ্যাকেন্সি যদি মই কওঁ এই 15000 টো কনসিডাৰ নকৰিব 15000 টো এজ এ হোল আসাম গভৰ্ণমেন্টৰ বিভিন্ন ডিপাৰ্টমেন্টৰ কথা কৈছে তাৰে ইয়াৰে 10000 মান খালি ADRE থাকিব গ্ৰেড 3 গ্ৰেড 4 এক্স্যাক্টলি মই নাজানো গ্ৰেড 3 খালি 5000 মান পোষ্ট এলট কৰি থোৱা আছে বুলি কৈছে অলৰেডি মানে 5000 মান পোষ্ট মিনিমাম ওলাব তাতকে ওপৰত হলে মানে এবাৰ কিমান কি ভ্যাকেন্সি থাকি যাব সেইখিনিৰ ওপৰত ডিপেন্ড কৰিব আৰু লগতে গ্ৰেড 4 তেনেকৈ ওলাব সো ইয়াতে 15000 ৰে 10000 মান আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 3.0 ৰ কাৰণে আছে পোষ্ট ৰিজাৰ্ভ আৰু লগতে 5000 মান অন্য গভৰ্ণমেন্ট এক্সামস মানে ইয়াতে অন্যান্য বহুত বিলাক গভৰ্ণমেন্ট এক্সামস আছে এডুকেশন ডিপাৰ্টমেন্টে হওক হেলথ ডিপাৰ্টমেন্টে হওক পুলিচ ডিপাৰ্টমেন্টে হওক বা APSC আন্ডাৰত হোৱা পৰীক্ষাবিলাকে হওক যোনবিলাক গেজেটেড অফিচাৰ সাৰ্ভিস কেডাৰ আছে ইয়াতো হে 5000 পোষ্ট তেনেকৈ এলট কৰা আছে খালি ADRE 10000 আছে আৰু লগতে এবাৰ যদি কিবা কিবি নতুন ভ্যাকেন্সি আৰু উলিয়াব পাৰে কাৰণ ADRE এডভাৰটাইজমেন্ট এটো বছৰ নৱেম্বৰত ওলাব হে নৱেম্বৰ লকে তেওঁলোকে যিমান পাৰে ইয়াতে ভ্যাকেন্সি ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিব সো আপোনালোকে এবাৰো আকৌ এক্সপেক্টেড 14000 15000 ভ্যাকেন্সিজ এবাৰো এক্সপেক্ট কৰিব পাৰে তাতকে হয়তো অকমান কম হ'ব পাৰে মুঠতে 10000 কে ওপৰত ভ্যাকেন্সিজ ওলাব বুলি হেতু সিওৰ কাৰণ মই বহুতখিনি সোৰ্সৰ পৰা গম পাইছো বহুত ইন্টাৰনেল সোৰ্সৰ পৰা জনোৱা হৈছে সো সোৰ্স বিলাকৰ কথা ডাইৰেক্টলি ক'ব নোৱাৰো আগতে আপোনালোকে দেখিছে মোৰ ভিডিঅ'ত যে যিমানখিনি মই ইন্টাৰনেল সোৰ্সৰ পৰা ইনফৰমেশন দিও বহুতখিনি বস্তু 95% ইনফৰমেশন মিলে 5% কেতিয়াবা নিমিলিব পাৰে ইফাল হ'ব পাৰে কাৰণ হায়াৰ অথৰিটি কেতিয়াবা ডিসিশন চেঞ্জ কৰি দিয়ে সো হেতু মোৰ ক'বলগীয়া একো নাথাকে কিন্তু কথাটো হ'ল যে আপোনালোকে দেখিছে বহুতখিনি সোৰ্সৰ মোৰ সোৰ্সেছ বিলাকৰ পৰা যিমানখিনি ইনফৰমেশন আজিলৈকে শেয়াৰ কৰিছো ম্যাক্সিমাম বা বেছিভাগে মিলিছে সো এবাৰো আপোনালোকে অকমান ট্ৰাষ্ট কৰিব পাৰে আৰু যে এবাৰো অকমান তেনেকুৱা মিলিব পাৰে সো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 3.0 ৰ এডভাৰটাইজমেন্ট নৱেম্বৰত ওলাব ইয়াৰ আগতে মই এটা ভিডিঅ' বনাইছিলো আপোনালোকে মোৰ প্লেলিষ্টত গলে ADRE 3.0 বুলি যোনটো প্লেলিষ্ট আছে সেই ভিডিঅ' ডেসক্ৰিপচনত মই প্লেলিষ্টৰ লিংকটো শেয়াৰ কৰি দিছো সেই লিংকত গলে মানে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইনফৰমেশন পাই যাব নেক্সট ইয়াৰ এক্সাম প্যাটাৰ্ন সিলেবাস অলপ চেঞ্জ হ'ব নেকি সেইখিনি বস্তু ডিসকাস কৰিছিলো আপোনালোকে হেতু ভিডিঅ' চাই ল'ব আৰু লগতে এডভাৰটাইজমেন্ট আপোনালোকৰ নৱেম্বৰত ওলাব আৰু গোটেই প্ৰসেছটো মানে ৰিটেন এক্সামিনেশন কন্ডাক্ট কৰোতে তেওঁলোকৰ হয়তো আকৌ জুলাই আগষ্ট মান পাবগে পাৰে ঠিক আছে সো হেতুৱে কথা আৰু বাকি পোষ্ট 10000 প্লাস ভ্যাকেন্সিজ ইয়াতে ওলোৱাৰ সম্ভাৱনা বহুত বেছি আছে 10000 প্লাস মানে কি 15000 মানে ওলাব ইয়াতে যোনটো ফিগাৰ আছে 15000 হেতু মানে ওলাব খালি ইয়াতে যোনটো ফিগাৰ কৈছিলে গভৰ্ণমেন্টে হেতু নট অনলি ADRE ইয়াতে 10000 মানে ADRE আছে কিন্তু এতিয়া যেতিয়া আৰু নতুন ভ্যাকেন্সি ইয়াতে স্ক্ৰুটনি হ'ব যেতিয়া আৰু ভ্যাকেন্সি ক্ৰিয়েট হ'ব তেতিয়া আপোনালোকৰ আৰু 5000 মান ভ্যাকেন্সি ইয়াতে এড হ'ব পাৰে সো এৰাউণ্ড 15000 মান আৰু নতুন ভ্যাকেন্সি আপোনালোকে এক্সপেক্ট কৰিব পাৰে নেক্সট ADRE 3.0 ঠিক আছে সো এইখিনি ইনফৰমেশন দিবৰ কাৰণে ভিডিঅ'টো বনালো বাকি আপোনালোকে যদি আপকামিং এক্সামস বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়ালে কিছুমান কোৰ্सेছ এভেইলেবল আছে লাইক গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ এটা ফুল কোৰ্স এভেইলেবল আছে 375 ত কোনবা যদি ইন্টাৰেষ্টেড আছে এটো নম্বৰ WhatsApp কৰিব পাৰে 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ বা সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰ এটা ফুল কোৰ্স এভেইলেবল আছে ইংলিছ আৰু জেনাৰেল নলেজৰ ওপৰত 349 ত কোনবা যদি ইন্টাৰেষ্টেড আছে এটো নম্বৰ WhatsApp কৰিব পাৰে
9706557851 আসাম কম্পিটিটিভ এক্সামছ মানে ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ ইয়াতে কভাৰ কৰা হৈছে ADRE হওক বা আসাম পুলিচে হওক DME DHS ঠিক আছে APSCৰ কিছুমান ডিপাৰ্টমেণ্টেল এক্সামছ সেইখিনিৰ কাৰণে এজ এ হোল এটা কোৰ্ছ আছে 400 ৰুপিছত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু কাৰেণ্ট এফেয়াৰ্ছৰ যদি কোনোবাই কোৰ্ছ ল'ম বুলি ভাবিছে 99 ৰুপিছত এভেইলেবল আছে 2024 ফুল ইয়েৰ 2025 জুলাইলৈকে কভাৰ কৰা হৈছে আগষ্ট মাহটো কমপ্লিট হোৱাৰ পিছত ছেপ্টেম্বৰ মাহৰ ফাৰ্ষ্ট উইকত আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব তাৰ কাৰণে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল মান্থলি বেচিছত আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু লগতে বাকী অন্য কোৰ্ছবিলাকত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডেড আছে বাকী কোনোবাই যদি অনলি কাৰেণ্ট এফেয়াৰ্ছ ল'ব বিচাৰে তেতিয়াহ'লে ইয়াতে ল'ব পাৰিব আৰু লগতে APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ এটা ফুল কোৰ্ছ এভেইলেবল আছে 299ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 ADRE 3.0 ফুল কোৰ্ছ এভেইলেবল আছে 300ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ পৰীক্ষা আহি গ'ল তাৰ কাৰণে এটা ফুল কোৰ্ছ এভেইলেবল আছে পেপাৰ 1 ইংলিছ পেপাৰ 2 কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স ৰিজনিং 150 ৰুপিছত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি এটা ফুল কোৰ্ছ এভেইলেবল আছে জেনাৰেল ষ্টাডিজৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এটা ফুল কোৰ্ছ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে এটা ফুল কোৰ্ছ এভেইলেবল আছে জেনাৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে মোৰ পৰা কোৰ্ছ হ'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব লাগে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম ঠিক আছে আৰু লগতে বাকী কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যদি হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় আৰু লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে ADRE 3.0 বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ ইনফৰ্মেটিভ ভিডিঅ'ছ পাই যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম